মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওলোটা বেদ পঢ়িবলৈ লৈছে কিয় পঢ়িবলৈ লৈছে আপোনাক এতিয়া অসমীয়া মানুহে সুধি আছে নেকি অসমত মিয়াৰ সংখ্যা কিমান আছে আপুনি যে পাগলৰ দৰে আবুল তাবুল বকিছে এতিয়া আপোনাক বিচাৰি আছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আজি মিয়া মিয়া যে চিঞৰি আছে জুবিন গাৰ্গৰ হত্যাৰ লগত কেইজন মিয়া জড়িত হৈ আছে মিয়াৰ জনসংখ্যা বাঢ়িব পাৰে কিন্তু উপদ্ৰৱ বঢ়া নাই আজি জুবিন গাৰ্গৰ হত্যাৰ লগত অসমীয়া যেনেকৈ দৌৰিছে মিয়াও দৌৰিছে মিয়ায়ো সেই প্ৰতিবাদ কৰিছে মিয়ায়ো তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছে আজি চিন্তা কৰি চাওকচোন বিশ্বত যিমান ধৰ্ম আছে প্ৰত্যেক ধৰ্মৰ মানুহে জুবিন গাৰ্গৰ কাৰণে প্ৰাৰ্থনা কৰিলে নে নকৰিলে আপুনি মৰিলে কোনে প্ৰাৰ্থনা কৰিব অসমীয়া জাতিটোক লুটপাট কৰি অসমীয়া জাতিটোৰ পৰা মানে খিৰাই লৈ যিবিলাক মানুহক এই 1000-1200কৈ টকা দিছে সেই মানুহখিনি যদি গাড়ী ভাড়া কৰি দিয়ে তেওঁলোক যাব আৰু বাকী কোনো নাযায় কিয় নাযায় আপুনি মানুহৰ মাজত হিংসা বঢ়োৱা মানুহ আপুনি মানুহৰ মাজত মানে বিবাদ অনা মানুহ আজি কেইদিনৰ আগলৈকে আপুনি মিয়াৰ মানে ৰাজনীতি কৰি থকাৰ অৱস্থাত জুবিনদা হেৰাই গ'ল এই কেইদিন অকণমান স্তব্ধ হ'ল হয় কোনোবাই অকণমান আকৌ উটঙাই দিলে আপোনাক উটঙাই দিয়াৰ লগে লগে আজি আকৌ আপুনি নতুনকৈ লাগি গ'ল ৰাজনীতি কৰিছে কিন্তু নাজানে ৰাজনীতি কৰিব এয়া ৰাজনীতি নহয় এয়া কূটনীতি কৰি আছে আপুনি কূটনীতি মানে কি জানে কূটনীতি যিটো নীতি মানে নীতিতেই নপৰে সেই নীতিটোক নিজেই সজাই পৰাই বনোৱা এটা নীতি ৰামৰ ৰাজ্যত ৰাৱণ হৈ পৰিচয় নিদিব আজি জুবিন গাৰ্গ হেৰুৱাৰ লগে লগে বিশ্বত কেনেদৰে নাম হৈছে দেখিছে ভাল মানুহ বুলি সেই ভাল মানুহ বুলি নাম হ'বলৈ দিয়ক নহ'লে মৰিলে এজন বোলে ধূৰ্ত মানুহ হেৰাই গ'ল বুলি যাতে মানুহে নকয় আশীৰ্বাদ যাতে কৰে অভিশাপ নিদিয়ে সেইটো হ'ব মানুহৰ মাজত মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক আজি জুবিন গাৰ্গৰ কাৰণে কিয় দৌৰিছে মানুহ জুবিন গাৰ্গে কেতিয়াও হিন্দু মুছলমান কৰা নাছিল জুবিন গাৰ্গে মিয়া বুলি কোৱা ভবা নাছিল বা বাংলাদেশী বুলি ভবা নাছিল কিবা বুলি ভবা নাছিল অসমত আছে যেতিয়া অতীজৰ পৰা আমি পোৱা মানুহখিনি অসমীয়া এটা জাতি মানুহ হয় কোনো মানে ইয়াত ভেদভাৱ নাছিল সেইকাৰণে আজি সেই মানুহৰো তেওঁৰ ওপৰত ভেদভাৱ নথকাকৈ সকলোৱে তেওঁক দোৱা প্ৰাৰ্থনা কৰিছে খ্ৰীষ্টানে নিজৰ ধৰ্মত নিজৰ কৰ্ম কৰিছে আমাৰ হিন্দু মানুহে প্ৰাৰ্থনা কৰিছে কোনোবাই পূজা পাতিছে ঘৰত মুছলমান মানুহে দোৱা কৰিছে কিয় কৰিছে এজন ভাল মানুহ হেৰাই গ'ল এজন গায়ক বুলি নহয় বুজি পালে এজন গায়ক বুলি নহয় শংকৰদেৱে যেনেকৈ সম্প্ৰীতি সিঁচি থৈ গৈছিল আজি নতুনকৈ আকৌ জুবিন গাৰ্গেও সম্প্ৰীতি সিঁচি থৈ গ'ল গুৰু হয় ধৰ্মৰ মানে জাতিৰ গুৰু হয় তেওঁ সঁচা কথা ক'বলৈ গ'লে শংকৰদেৱ আছিল ধৰ্মৰ গুৰু আৰু তেওঁ হ'ল জাতিৰ গুৰু গতিকে এই জাতিৰ গুৰুজন আকস্মিকত হেৰাই গুচি গ'ল হেৰাবলগীয়া নাছিল একাংশই টকাৰ লোভত গৈ হেৰুৱাই দিলে আজি একাংশ মানুহ কোন মিয়া নেকি আজি আপুনি মিয়াৰ টপিকটো লৈ আহিলে বোলে মিয়াই মাৰিছে তেতিয়াহ'লে কওক মিয়াৰ জনসংখ্যা ইমান হৈ গ'ল অসমত কাইলৈ পৰহিলৈ বোলে অসমত মিয়া মুখ্যমন্ত্ৰী হ'ব এইবিলাক ৰাজনীতি কৰে নেকি ইমান তুলুঙা অসমৰ মানুহবিলাক কি সৰু সৰু বাচ্চা বুলি ভাবে নেকি আপুনি যে আপুনি যিটোকেই ক'ব সেইটোকেই অসমীয়াই মানি ল'ব এতিয়া নাই আপোনাৰ পক্ষত মানুহ আপোনাক বুজি পোৱা হৈছে আপুনি ন্যায় দিলেও লাহেকৈ কি দিব কিহৰ কাৰণে দিব সেয়াও মানুহে বুজি পোৱা হৈছে গতিকে ইমান টেঙৰ আমি বাদ দিওঁ বুজি পালে আপুনি দোষীক শাস্তি দিবৰ কাৰণে কিয় ইমান মানে থুমকি গৈছে কি আছে তেওঁলোকৰ লগত আপোনাৰ সেইখিনি এতিয়া ৰাইজেতো আপুনি একো নাথাকিলেও ৰাইজে আপোনাৰ লগত কিবা আছে বুলি ভাবিব সেই ক্ষেত্ৰত আপোনাৰ কিবা অৰ্থ আছে বুলি ভাবিব গতিকে এইবিলাক ৰাজনীতি আচলতে কি হয় স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিব নালাগে দেশবাসীয়ে ভোট দি পেলাই ৰাজ্যখনৰ বা দেশখনৰ মানুহখিনিয়ে জনসাধাৰণে ভোট দি পেলাই সেই মানুহখিনি সুৰক্ষাত থাকিবৰ কাৰণে মানে এখন চৰকাৰ পাতে কিন্তু আজি চৰকাৰে নিজৰ স্বাৰ্থৰ কাৰণে যদি এই 3 কোটি মানুহৰ দাবীক উফৰাই পেলাই নিজৰ মন্তব্য দি থাকে আৰু সেই চৰকাৰখন দ্বিতীয়বাৰ আৰু এই ৰাজ্য বা দেশত ঘূৰি আহিব বুলি কোনোবা জ্ঞানী মানুহে আশা কৰিব পাৰে গতিকে এইবিলাক ৰাজনীতি নকৰিব মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক মানুহৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি দিয়ক আজি মানুহে যেনেকৈ শাস্তি বিচাৰিছে দোষীৰ যদি আপুনি জুলুঙাৰ মেকুৰী বুলি নিজক ভবা নাই তেতিয়াহ'লে আপুনি এই দোষীক শাস্তি দিব লাগে আৰু সম্পূৰ্ণ দোষীখিনিক কৰায়ত্ব কৰি আনি কিহৰ কাৰণে এইখিনি কাহিনী হ'ল এইখিনি ৰাজহুৱা কৰিব লাগে ৰাইজে এইটো আশা কৰি আছে এতিয়া ৰাইজে অসমত মিয়া কিমান আছে এইটো বিচৰা নাই বুজি পাইছে গৌৰৱ গগৈয়ে কি কৰিলে সেইটো বিচৰা নাই আমি গৌৰৱ গগৈৰ কথা আমি অনাই নাই আমি এতিয়া দায়িত্বত আপুনি আছে আপোনাৰ পিছতহে আমি লাগি আছোঁ কিন্তু আপুনি আমাক ন্যায় দিব লাগে এটা জাতি সম্পূৰ্ণ জাতিয়ে এইখিনি কৰি আছে কালি পৰহি আপুনি কেইগৰাকীমান মানুহক 2 টকামান অৰুণোদয় টকা দি পেলাই আপোনাৰ ফালে টানিব খুজি আছে কিন্তু অৰুণোদয় টকা ল'ব পাৰে
সেইসকল মানুহৰ যদি জ্ঞান আছে আপোনাৰ ফালে আকৌ ঢাল খাই নাযায় কেতিয়াও, যেতিয়ালৈকে মানে ৰাইজে বিচাৰি থকা প্ৰতিবাদটোৰ মানে ন্যায় নাপায়। গতিকে এইবোৰ বস্তুৰ দাম বঢ়াই ৰাইজক ফ্ৰীকৈ একাংশক দি সেইবিলাক নুবুজাব, ভাল নালাগে। তো ধন্যবাদ জয় আই অসম। ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব আৰু আমি ন্যায় পাব লাগে। বাছ, জয় জুবিন দা।